মোদীৰ গ্যাৰাণ্টিৰ পাছত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰাণ্টি আন্দোলন কৰি লাভ নাই। CAAৰ দ্বাৰা এজনো নতুন মানুহ অসমলৈ নাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহিবলৈ নিদিয়ে বিদেশী। হিমন্ত বিশ্ব যেনেকৈ মোদীজীৰ গ্যাৰেণ্টি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাৰো গ্যাৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ। গতিকে আন্দোলন কৰাৰ কি ৰাস্তা, কি লাভ আছে? বটদ্ৰৱাত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ২৪ৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমলৈ সোঁত বৈছে ইজনৰ পাছত আনজন নেতা। দুদিন প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ১৪ মাৰ্চত বটদ্ৰৱা থানলৈ গৃহমন্ত্ৰী অমিত শ্বাহ। সম্ভাৱনাপূৰ্ণ অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাত প্ৰকল্পৰ বুজ ল'লে অগ্ৰগতি। দেওবাৰে পুৱাৰ ভাগতে বটদ্ৰৱাত হেলিকপ্টাৰযোগে উপস্থিত হয় মুখ্যমন্ত্ৰী। বটদ্ৰৱা প্ৰকল্পৰ ৮০% কাম সম্পূৰ্ণ হৈছে। 10 মে অৰ্থাৎ হিমন্ত বিশ্ব চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ পূৰ্বে দৰ্শনাৰ্থীৰ বাবে বটদ্ৰৱা প্ৰকল্প মুকলি হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ভূমি বটদ্ৰৱাত ৰাজ্য চৰকাৰে এটা সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছিল। আজি মই ৰাতিপুৱাই এই ঐতিহ্য ক্ষেত্ৰ চাব আহিছোঁ। মোৰ মূল উদ্দেশ্যটো হ'ল যে 15 তাৰিখ বা 16 তাৰিখ বা এই মাহত এই প্ৰকল্পটি উদ্বোধন কৰিব পৰা যায় নেকি। কিছু কাম বাকী আছে। মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত কথা পাতিম। যদি আমি অহা 7 দিন বা 3 দিন বা 10 দিনত আমি সমাপ্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমি উদ্বোধন কৰিম। 10 মে আমাৰ চৰকাৰৰ 3 বছৰ হ'ব। 10 মে দিনাখনতো আৰু আমি পৰ্যটকে একদম খুলিবই পাৰিব, সেইটোতো টাৰ্গেট আছে। লগতে CAA সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। অখিল গগৈ কা আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৰাজনৈতিক দল এটাই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে। ইতিমধ্যে কা আইনত পৰিণত হৈছে। ইয়াৰ বিৰোধিতা কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আওপকীয়াকৈ অখিল গগৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টিৰ ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে, তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিব নোৱাৰে। নাম্বাৰ 1, ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে। আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল। আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকীয়ে নাই। কিন্তু অমিত শ্বাহে এনেদৰে দেওবাৰে পুৱাৰ ভাগত বটদ্ৰৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বটদ্ৰৱাৰ পৰা অজিত শইকীয়া আৰু বেদব্ৰত ৰাজা, প্ৰাগ নিউজ।